হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং। আমি যাব ওলাই আছোঁ, বাইক অল চাইড ৰেডি। গাড়ী অলপ ষ্টাৰ্ট দি লৈছে আৰু ঠাণ্ডা দিনটো। বাকী বাটত মটৰবিলাকত বাকী আপোনালোককতো কোনো একো কোৱাই নাই নহয় ক'ত যাম। আমি গৈ আছোঁ অৰুণাচল নাগ মন্দিৰ। এতিয়া বৰ্তমান বাইক লৈ গৈ আছোঁ আমি, স্প্লেণ্ডাৰ প্লাছ, হিৰ' স্প্লেণ্ডাৰ প্লাছ লৈ গৈ আছোঁ, 100cc গাড়ী, তাকো ডাবুল। অৰুণাচলতনো গাড়ীখন উঠে নে নুঠে বা কেনেকৈনো চলে ব'লকচোন চাওঁ। আৰু হিম দেখিছেনে, ইমানেই হিম পৰিছে নহয়। ৰাতিপুৱা আমি ওলাইছোঁ প্ৰায় 6টালৈ 10 মিনিটমান আছে চাগে, নিশ্চয় 5:50 মানত ধৰি লওক ওলাইছোঁ। ইমানেই ঠাণ্ডা, ইমানেই হিম পৰিছে নহয়, মানে আপোনাৰ একো ধৰিবই নোৱাৰি। মানুহ উঠিছে, খোজকাঢ়িছে, আমি ওলাইছোঁ এতিয়া বৰ্তমান অৰুণাচল। ব'লক বাটত জাৰ্ণিটো চাই যাব আমাৰ লগত। বৰ্তমান আমি গাঁৱৰ মাজৰ পৰা ওলাই বৰ্তমান এতিয়া বালিপৰা ৰোড বুলি কয়, মিছন চাৰিআলিৰ পৰা অলপ আগত আহিলে এইটো বালিপৰা ৰোড বুলি কয়, সেইটো ৰোডত আহিছোঁ এতিয়া বৰ্তমান। ইয়াৰ পৰা বালিপৰা ধৰি লওক আপোনাৰ 20 কিলোমিটাৰমান আছে। 20 কিলোমিটাৰমান বালিপৰা গৈ তাৰপৰা আমি তাৰ পৰা যাব লাগিব আপোনাৰ ভালুকপুং ছাইডত। ব'লক গৈ চাই যাওঁ। এতিয়া বৰ্তমান আপুনি ভিউটো এনজয় কৰক। আমি বালিপৰা পাৰ হৈ আহিলোঁ বৰ্তমান। এতিয়া আমি নামেৰিৰ মাজত গৈ আছোঁ। এতিয়া বৰ্তমান গাড়ীও গৈ আছে, বহুত হিম পৰিছে মানে ইয়াতে। আপোনাৰ অলপ আগততো দেখিবই চাগে, নিশ্চয় চাগে, হিম ইমানেই পৰিছে আপুনি একো ধৰিবই নোৱাৰে মানে। এতিয়া বৰ্তমান মই চলাই থকা নাই, মোৰ ভাইটিয়ে চলাই আছে। অলপ ভাগৰ লাগি গৈছে, বাটত ৰখিছিলোঁ, এতিয়া ভাইটিয়ে ৰখিব, এতিয়া আকৌ মই চলাম। ব'লক চাই যাওঁ। স্প্লেণ্ডাৰ গৈ আছে বাৰু, এতিয়ালৈকে একো অসুবিধা নাই। গাড়ীখন বৰ্তমান এতিয়ালৈকে একোতো অসুবিধা দিয়া নাই, বৰ্তমান ঠিকে ঠাকে চলি আছে। বাকী আগলৈ চাওঁচোন কিনো হয়। এতিয়া বৰ্তমান ব'লক চাই যাওঁ। হিমটো ইমানেই হিম পৰিছে, একো ধৰিবই নোৱাৰি, ইমানেই ঠাণ্ডা, ইমান ঠাণ্ডা লাগিছে মানে ক'ব নোৱাৰিছোঁ। আৰু এতিয়া যদি আপোনালোকে অৰুণাচলৰ ফালে আহে, একদম পূৰা কাপোৰ কানি লগাই আহিব আৰু লগত পাৰিলে লৈ আহিব, ইমানেই হিম। আৰু ৰাতিপুৱা টাইম বৰ্তমান আহিছোঁ, এতিয়া হাত একদম পূৰা পানী পানী হৈ গৈছে। দোকান চোকান অলপ অলপ খুলিছে, বাট চাহহে খাবলৈ মন গৈ আছে। চাহ খাবলৈ আগতো ক'ৰবাত ৰখিব লাগিব। তাকে ব'লক চাই যাওঁ, আমাৰ লগত যাত্ৰাটো আপোনালোকেও চাই যাওক। যিমান আমি পাহাৰৰ কাষত গৈ আছোঁ বা যিমান চাপি গৈ আছোঁ, তিমান মানে আপোনাৰ পাহাৰৰ ভাইবছটো পূৰা আহি গৈছে আৰু মানে ইমানেই ঠাণ্ডাটো অনুভৱ হৈ গৈছে আপোনাৰ মানে গম পাই গৈছোঁ আৰু গাত যে ঠাণ্ডা পূৰা লাগি আছে। এতিয়াতো আমাৰ পাহাৰ ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া আপোনালোকে পাহাৰৰ দৃশ্যবোৰ দেখা পাব নিশ্চয়। অৰুণাচলত সোমাইছিলোঁহে, ইমানেই ঘপকতে হিম আহি গ'ল ন, আপুনি একো দেখাই নাপায় মানে। ইমানেই হিম দেখিছেনে বাৰু, একোৱেই কেমেৰাত আপোনাৰ কেপচাৰো নহয়, আপোনাৰ একো দেখাও নাপায়। আমিও গাড়ী সকলো লাইটবোৰ জ্বলাই পেলাই গৈ আছোঁ বৰ্তমান। বহুত ৰিক্সিয়ে হৈ গৈছে বৰ্তমান, তথাপি আমি গৈ আছোঁ। চাওঁচোন কিমানখিনিলৈকে পাৰোঁ। আমি অৰুণাচলৰ এতিয়া পিকনিক প্লেচত পাই গ'লোঁ। এইটো আমি চিউচা বুলি কওঁ আৰু ইয়াতে মেক্সিমাম পিকনিক ইয়াতে হয়। আহিলে ইয়াতে আপোনালোকে পিকনিক খাব পাৰিব। বহুত ধুনীয়া প্লেচ হয়। আগত আপোনাৰ নদী আছে, নদী দেখাই আছোঁ আপোনালোকক। এতিয়া বৰ্তমান আমি পাহাৰবোৰৰ মাজে মাজে গৈ আছোঁ, যাত্ৰাটো আৰম্ভ কৰি আছোঁ। আৰম্ভ মানে অথনিতেতো আৰম্ভ হৈয়ে গ'ল, বাট এতিয়া আমি পাহাৰৰ মাজত গৈ আপোনাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ। আপোনালোকে এতিয়া পাহাৰবোৰ দেখিব, সৰু ডাঙৰ বহুতখিনি পাহাৰ আমি বগাই বগাই গৈ থাকিব লাগিব আৰু। গাড়ীখন বৰ্তমান এতিয়ালৈকেতো একো অসুবিধা দিয়া নাই, ভালকৈ গৈ আছে বৰ্তমান। এতিয়ালৈকেতো একো অসুবিধা দিয়া নাই। আপোনাৰ ডাউনত যাওঁতেতো ঠিকে থাকে, আপোনাৰ আপত উঠোঁতে অকণমান গাড়ীখন টানিবলৈ অকণমান মন নকৰে। বৰ্তমান ডাবুল আছোঁ কাৰণেই নে কিয়ে নাজানো, আৰু ইমানেই আপ হয় আপোনাৰ মানে 2 নম্বৰ বা 3 নম্বৰ গিয়াৰৰ বাদে আপুনি কোনো গিয়াৰত যাব নোৱাৰে। 2 নম্বৰতে যাব লাগে মেক্সিমাম, আপোনাৰ ঠাইতে আপোনাৰ ইমানেই আপ হৈ যায়। এফালে দেখিব পাইছে গোটেই পাহাৰ,
এতিয়া আপোনালোকক আগত দেখাই আছোঁ নদীখনৰ পানীবোৰ আপুনি শুনি চাওকচোন এবাৰ, ইমানেই পানী চাউণ্ড আপুনি দেখিলেই ভাল লাগি যাব। নদীখনৰ পানী ইমানেই চাফা, আগত চাই যাওকচোন নদীখনৰ পানীবোৰ। এয়া আপোনালোকে দেখিব পাইছে নদী এখন চাইডত, পানীবোৰ চাওকচোন এবাৰ, শব্দবোৰ শুনক পানীৰ। আৰু আপোনালোককতো কোৱা নাই নহয় কোন কোন আহিছোঁ আমি। মই আহিছোঁ, মোৰ ভাইটি আহিছে আৰু মোৰ লগৰ দুজন আহিছে। সেই দুজন আগতে দেখিছে আপোনালোকে, সেই দুজনে মোৰ লগৰ। বৰ্তমান তেওঁলোকে লৈ গৈছে 250 নহয় চৰি 220 লৈ গৈছে তেওঁলোকে দুজন আৰু আমি দুজন। তেওঁলোকেতো পূৰা পিকআপতে ওলাই গুচি যায়, তেওঁলোকে 220 লৈ গৈছে ন, সেইকাৰণে তেওঁলোকে পূৰা পিকআপতে ওলাই গুচি যায়। আমিহে অকণমান ৰখি যাওঁ আৰু আমি স্প্লেণ্ডাৰ লৈ গৈছোঁ তো সেইকাৰণে অকণমান অসুবিধাটো পাইছোঁ। বেলেগ অসুবিধা নাই, অকণ পিকআপত যোৱাটোত অকণ অসুবিধা। আমাৰ লগত বৰ্তমান সেইটো জমনি আছে, শ্ল' ড্ৰাইভ লং লাইফটো সেইটো হৈ আছে মানে বৰ্তমান। কেতিয়াবা কোনোবা সমান ৰাস্তাত পালে আকৌ মই উৰি যাওঁ, আকৌ মই সেইটো টাইমত পূৰা পিকআপ কৰি দিওঁ, কিন্তু আপ পালেই মই শ্ল' হৈ যাওঁ। বাকী আপোনালোকে ক'বচোন, বাইকতকৈ স্কুটি পাৱাৰফুলটো বেছি নেকি বাৰু, পাৰফৰ্মেঞ্চটো বেছি নেকি? স্কুটিবোৰ কিন্তু পূৰা আপত উঠি গৈছে, একো অসুবিধা নাই যেন লাগিছে, মানে দেখাততো নাই যেন লাগিছে। বাকী চলালে ক'ব নোৱাৰোঁ, গম নাপাওঁ, কিন্তু স্কুটি পাৱাৰটো বেছি নেকি বাৰু? বাইকত এতিয়া আমি গিয়াৰ লগাই পেলাই এক্সেল পকাই থাকিব লগা হৈছে, ত' সেইকাৰণে আমাৰ মানে অনুভৱটো হৈছে যে বাইকত এনেকুৱা লাগিছে। বাট স্কুটি আপোনাৰ যিকেইখন দেখি আছোঁ, মেক্সিমাম ইয়াতে মানে লোকেল মানুহ যিবোৰ থাকে আৰু মেক্সিমাম মানুহখিনিয়ে আপোনাৰ স্কুটি ব্যৱহাৰ কৰে, মেক্সিমাম স্কুটিয়ে দেখি আছোঁ আমি। আৰু পাহাৰৰ ভিউ চাওকচোন কি ধুনীয়া লাগিছে। বাটতে অলপ ৰখিলোঁ, আপোনালোকে ভিউটো অনুভৱ কৰকচোন। সেইটো বাটেদি আমি অহা যোৱা কৰি আছোঁ বৰ্তমান। এতিয়া কিমান তলৰ পৰা আহিছোঁ ওপৰলৈকে। आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में বাটবোৰ দেখিলে কিবা এটা নিশ্চয় ভালেই লাগে। লাইফত ফাৰ্ষ্টটো টানেলৰ ভিতৰত আমি এতিয়া বৰ্তমান প্ৰৱেশ কৰিছোঁ। বেছি বৰ বিশেষ লম্বা নহয়, বাট সোমাই ভাল লাগিছে। আৰু ইয়াতে কিবা এটা কথা ক'লে ইমানেই চাউণ্ড হৈ যায়। বৰ বিশেষ পিকআপত নাহিব, কাৰণ ৰাস্তাটো অকণমান মানে এইখিনি জেগা বৰ বিশেষ মানে সমান নহয়, ক'ৰবাত সৰু সুৰা গাঁত গোট আছে। মানে আমি এতিয়া বৰ্তমান আহিছোঁ যে সেইকাৰণে গম পাইছোঁ বস্তু। আপোনাৰ ক'ৰবাত অলপ বহুত ডাঙৰ অকণমান বহি গৈছে ৰাস্তাটো, নাজানো কিহৰ কাৰণে, ছামথিং নতুনকৈ বনোৱাৰ কাৰণে চাগে, নিশ্চয় হ'ব পাৰে। টানেলটোত সোমাওঁতে যিমানটো ঠাণ্ডা লাগি আছিল, টানেলৰ পৰা ওলাই অহাৰ পিছত আৰু চোন ঠাণ্ডা লাগিছে, জানো কিবা এইফালে ঠাণ্ডাই বেছি নেকি। আৰু এতিয়া বৰ্তমান আমি মন্দিৰ পাই গ'লোহি, যিটো আমি মন্দিৰৰ কাৰণে আমি অত দূৰৰ পৰা গাড়ী চলাই আহি আছিলোঁ। নাগমন্দিৰ এখন নদী দেখিছে, কি ধুনীয়া পানীখিনি দেখিলেতো চোঁ লাগে, বাট ইমানেই ঠাণ্ডা পানী হৈ আছে ন, আপোনাৰ হাত চেঁচা পৰি যায়। ব'লকচোন এতিয়া মন্দিৰৰ বাটটো চাওঁ। আমি নিজৰ ডেষ্টিনেশ্যনটো পাই গ'লোহি বৰ্তমান এতিয়া। আগৰ বৰ্ডত লিখা আছে টাৱাং আছে 210 কিলোমিটাৰ দূৰ ইয়াৰ পৰাও, আৰু দূৰ আছে। ইয়াতে পূৰা বেৰবোৰ ৰং কৰি আছে। ইয়াতে এটা কথা ভাল লাগিছে যে বেৰবোৰ আপোনাৰ পূৰা ৰং চং কৰি থাকে, কাৰণ ইয়াতে বেৰবোৰতে চবতে লিখা আছে যে নাগ বাবা। এতিয়া আমি মন্দিৰ পাই গ'লোঁ, সেই এতিয়া আপোনালোকক মন্দিৰ দৰ্শন কৰাই আছোঁ। আমি বৰ্তমান ৰখি মেলি আহোঁতে আমিতো ৰখি মেলি আহিছোঁ কাৰণে আমি প্ৰায় 10:50 মানত পাইছোঁহি আৰু মন্দিৰ। বৰ্তমান মন্দিৰত আমি ৰখিলোঁ, এয়া আমাৰ মন্দিৰ। আজি ইয়ালৈকে আমাৰ জাৰ্ণিটো আছিল। আগলৈও আকৌ চাই যাব, ভিডিঅ'বোৰ পাই যাব। আকৌ আমি এনেকৈ জাৰ্ণি কৰিব আৰম্ভ কৰিছোঁ এতিয়া। ব'লক এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ।
এয়া আহি পাওঁতেই ফটো উঠিবলৈ মন গৈছে চবৰে মানে আপোনাৰ জেগাটো ইমানেই ধুনীয়া, ইমানেই পৰিষ্কাৰ হৈ আছে ন মন্দিৰটো, আপোনাৰ ইমানেই ভাল লাগিছে যে পৰিৱেশ ইমানে ঠাণ্ডা পৰিৱেশ আৰু ইমানে চাফা। এতিয়া চিৰি খোজকাঢ়োঁতে ভাগৰ লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছে ন। এয়া চাওক আপোনাৰ ভিউবোৰ কিমান ধুনীয়া, মন্দিৰটো দেখিছেনে ইমানে চাফা, ইমানে ধুনীয়া। এয়া দেখিছে মন্দিৰৰ ভিতৰৰ ভাগ। এয়া আমি ইয়াতে এতিয়া সেৱা চেৱা কৰি লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক আকৌ। অথনিৰ পৰা আপোনালোকে নদীখন দেখি আছিলে, এইখনেই নদী। ইয়াৰ আমি এতিয়া মন্দিৰৰ পিছফালে আছোঁ বৰ্তমান। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নদীখনৰ পানীবোৰ দেখিছেনে। আগলৈ আৰু ভিডিঅ'বোৰ আমি ক'ৰবাত যাওঁ বুলি প্লেনিং কৰি আছোঁ। সেইটো দেখিছেনে ইমান ধুনীয়া লাগিছে ঘৰটো। আজিলৈ বাই বাই, টাটা।